নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজি আকৌ আপোনালোকৰ মাজলৈ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত আপোনালোকক কোনো ধৰণৰ জব ইনফৰ্ম দিবলৈ অহা নাই। আজিৰ ভিডিঅ'টোত আপোনালোকক এখন কাৰ্ডৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক কোনখন কাৰ্ডৰ বিষয়ে ক'বলৈ গৈ আছোঁ আপোনালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছে যে ফ্ৰেণ্ডছ আপোনালোকক আজি আভা কাৰ্ডখনৰ বিষয়ে ক'বলৈ গৈ আছোঁ। আৰু আভা কাৰ্ডখন আপোনালোকে কেনেদৰে আপোনালোকে ঘৰতে বহি বনাব পাৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকক আজিৰ ভিডিঅ'টোত দেখুৱাই দিম। আপোনালোকে নিজৰ মোবাইলতে এই কাৰ্ডখন বনাব পাৰিব। আৰু প্ৰথমতে আপোনালোকক আভা কাৰ্ডখন হয় কি, যিখন কাৰ্ড বনালে আপোনালোকে বহুতো সুবিধা লাভ কৰিব সেইখন কাৰ্ড আপোনালোকে কেনেকৈ বনাব আৰু এইখন কাৰ্ড বনোৱাৰ ফলত আপোনালোকৰ কি সুবিধা লাভ কৰিব এই ভিডিঅ'টোত আপোনালোকক অতিকৈ সহজ ভাষাত বুজাবলৈ গৈ আছোঁ। আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ফ্ৰেণ্ডছ যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিডিঅ' চাই আছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তাতে বলকচোন ফ্ৰেণ্ড ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ আপোনালোকক যিখন কাৰ্ডৰ বিষয়ে ক'বলৈ গৈ আছোঁ এইখন কাৰ্ড হৈছে আভা কাৰ্ড। তো ফ্ৰেণ্ডছ আভা কাৰ্ড মানে হৈছে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট কাৰ্ড হয়। আৰু এইখন কাৰ্ড আপোনালোকে আয়ুষ্মান ভাৰত আপোনালোকে কাৰ্ডৰ নাম শুনিছে সেইখন কাৰ্ডৰ লগত এইখন একে ৰিলেটেড কাৰ্ড হয়। কিন্তু যিখন আপোনালোকৰ আয়ুষ্মান ভাৰত কাৰ্ড আছিল সেই কাৰ্ডখন বনোৱাৰ পিছত আপোনালোকে 5 লাখ টকা পৰ্যন্ত আপোনালোকে সুবিধা লাভ কৰিছিল। যেতিয়া আপোনালোকে যিকোনো চিকিৎসা মেডিকেলত গৈ আপোনালোকে চিকিৎসা কৰিবলৈ গৈছিল তো তেতিয়া আপোনালোকে 5 লাখ টকা পৰ্যন্ত আপোনালোকে সুবিধা লাভ কৰিছিল। কিন্তু ফ্ৰেণ্ডছ আপোনালোকে যিখন আভা কাৰ্ডৰ বিষয়ে আপোনালোকক ক'বলৈ গৈছোঁ এই আভা কাৰ্ডখন বনোৱাৰ ফলত আপোনালোকে কোনো ধৰণৰ আপোনালোকে পইচা লাভ নকৰে। এই কাৰ্ডখন বনোৱাৰ ফলত আপোনালোকে কি সুবিধা লাভ কৰিব, তো যেতিয়া আপোনালোকে ফ্ৰেণ্ডছ এই কাৰ্ডখন বনোৱাৰ পিছত আপোনালোকে এটা ID নাম্বাৰ লাভ কৰিব। তো আপোনালোকৰ কাৰ্ডখন যিখন আপোনালোকৰ আভা কাৰ্ড হয় আভা কাৰ্ডৰ দৰে আপোনালোকৰ ছেম আহিব, কিন্তু তাত এটা আপোনালোকৰ ID নাম্বাৰ থাকিব। যিটো ID নাম্বাৰৰ থ্ৰুদি আপোনালোকে বহুতো সুবিধা লাভ কৰিব। কিনো সুবিধা লাভ কৰিব আপোনালোকে জানিবলৈ আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈ চাই থাকিব। যিখন আপোনালোকৰ আভা কাৰ্ড হয় এই আভা কাৰ্ডখন বনোৱাৰ ফলত আপোনালোকে ধৰি লওক আপোনালোকে অসমৰ যিকোনো এখন হস্পিটেলত আপোনালোকে গ'ল, আপোনালোকৰ ধৰি লওক যিখন হস্পিটেল ওচৰত আছে সেই হস্পিটেলখনত আপোনালোকে গ'ল, যোৱাৰ ফলত যাই কিনে আপোনালোকে যেতিয়া আপোনালোকে যিকোনো এটা বেমাৰৰ আপোনালোকে চিকিৎসা কৰিব, চিকিৎসা কৰাৰ ফলত ডক্টৰে আপোনাক বিভিন্ন ধৰণৰ আপোনালোকক পৰীক্ষা কৰিব দিব। আৰু পৰীক্ষা কৰাৰ পিছত আপোনালোকে যিবিলাক আপোনালোকে ৰিপৰ্ট লাভ কৰে ৰিপৰ্টটো এইবিলাক আপোনালোকে ডক্টৰক দেখুৱাব। আৰু যিখিনি আপোনালোকৰ ৰিপৰ্ট আপোনালোকে লাভ কৰিব চিকিৎসা কৰাৰ ফলত সেই ৰিপৰ্টখিনি আপোনালোকৰ যিটো আপোনালোকে আভা কাৰ্ডখন বনোৱাৰ ফলত আপোনালোকক ক'লো নিশ্চয় যে আপোনালোকে যেতিয়া আপোনালোকে আভা কাৰ্ডখন বনাব তো আপোনালোকে এটা ID নাম্বাৰ লাভ কৰিব। সেই ID নাম্বাৰটো ডক্টৰজনে আপোনালোকৰ কি কৰিব, যেতিয়া আপোনালোকক চিকিৎসা কৰাৰ পিছত আপোনালোকে যিখিনি আপোনালোকে ৰিপৰ্ট লাভ কৰিছে বেমাৰৰ ৰিপৰ্ট সেই ৰিপৰ্টখনৰ যিখিনি ডিটেইলছ হয় ডিটেইলছখিনি আপোনালোকৰ সেই আভা কাৰ্ডখনৰ ID নাম্বাৰটো থ্ৰুদি সেই কাৰ্ডখনত আপোনালোকৰ ৰিপৰ্টখিনি এড কৰি দিব। কিন্তু এটা কথা আপোনালোকক কৈ থওঁ যে যিখিনি আপোনালোকৰ ৰিপৰ্ট হয় সেই ৰিপৰ্টখিনি আপোনালোকৰ পাৰ্মিশ্যন লৈ কিনে এই ডক্টৰজনে সেই ৰিপৰ্টখিনি আপোনালোকৰ কাৰ্ডখনত এড কৰিব। কিন্তু আপোনালোকক নুসুধাকৈ বা আপোনালোকৰ পাৰ্মিশ্যন নলোৱাকৈ ডক্টৰজনে সেই ৰিপৰ্টখিনিৰ ডিটেইলছখিনি আপোনালোকৰ আভা কাৰ্ডখনত এড নকৰে। এইটো কথা আপোনালোকে মন কৰিব। আৰু যেতিয়া আপোনালোকে সেই ৰিপৰ্টখিনি আভা কাৰ্ডখনত এড কৰিব, এড কৰাৰ পিছত আপোনালোকে অসমৰ বাহিৰত যিকোনো এখন মেডিকেলত গ'ল যাই কিনে আপোনালোকে ডক্টৰক দেখুৱালে, তেতিয়া আপোনালোকৰ যিখন আপোনালোকৰ অসমৰ মেডিকেলত আপোনালোকে দেখুৱাইছিল দেখুৱাৰ ফলত আপোনালোকে যিখিনি আপোনালোকৰ বেমাৰৰ ৰিপৰ্ট হয় সেই ৰিপৰ্টখিনি আপোনালোকে নিশ্চয় আভা কাৰ্ডখনত এড কৰিছিল। তো তেতিয়া আপোনালোকৰ যিখন অসমৰ বাহিৰত ডক্টৰ হয়, ধৰি লওক আপোনালোকে মুম্বাইৰ এখন হস্পিটেলত দেখুৱালে, যিখন হস্পিটেলত আপোনালোকে দেখুৱালে সেই মুম্বাইৰ হস্পিটেলখনৰ ডক্টৰজনে কি কৰিব, আপোনালোকৰ যিখন আভা কাৰ্ড হয় আপোনালোকৰ আভা কাৰ্ডখন চেক কৰি কিনে আপোনালোকৰ যিখিনি আগৰ ৰিপৰ্ট হয় আপোনালোকৰ এই ডিটেইলছখিনি আপোনালোকৰ আভা কাৰ্ডখনত এড কৰাই থাকিব। আৰু আপোনালোকক নুসুধাকৈ আপোনালোকক কোনো ধৰণৰ প্ৰশ্ন নকৰাকৈ ডক্টৰজনে গম পাব যে আপোনালোকৰ কি বেমাৰ আছিলে আগতে। কেতিয়াবা আপোনালোকে ভুলক্ৰমে আপোনালোকে যিকোনো এটা বেমাৰৰ আপোনালোকে ৰিপৰ্টটো আপোনালোকে নিব লাগিছিল, কিন্তু আপোনালোকে পাহৰি কিনে আপোনালোকে ৰিপৰ্টটো নিব পাৰিলে, তেতিয়া আপোনালোকৰ সেইটো সুবিধা লাভ কৰিব। আপোনালোকে যিখন আভা কাৰ্ড নিছিলে আপোনালোকে সেই আভা কাৰ্ডখনত থৈ দিয়ে আপোনালোকৰ সেই ডক্টৰজনে আপোনালোকৰ সেই ৰিপৰ্টটোৰ ডিটেইলছখিনি আপোনালোকে চেক কৰি চাব পাৰিব। তো ইয়াৰ ফলত আপোনালোকে বহুতো সুবিধা আপোনালোকে হ'ব। যদি আপোনালোকে আভা কাৰ্ডখনত আপোনালোকৰ ৰিপৰ্টটো এড নকৰিলেহেঁতেন তো আপোনালোকৰ
সেই ৰিপৰ্টটোৰ কাৰণে হয়তো আপোনালোকে তাৰ পৰা উভতি আহিব লগা হ'লহেঁতেন আপোনালোকে কোনো ধৰণৰ চিকিৎসা কৰিব নোৱাৰিলেহেঁতেন তো আপোনালোকে আভা কাৰ্ডখন থকাৰ ফলত আপোনালোকে এইখিনি সুবিধা লাভ কৰিব তো ইয়াত আপোনালোকে কোনো ধৰণৰ আপোনালোকে পইচা লাভ নকৰে এইটো কথা আপোনালোকে মন কৰিব তো এতিয়া ফ্ৰেণ্ডছ আপোনালোকে এইখন কাৰ্ড বনোৱাটো আপোনালোকে এতিয়াই ভাল কিয়নো চৰকাৰে যেতিয়াই আপোনালোকক নতুন কাৰ্ড আপোনালোকৰ মুকলি কৰে তেতিয়া আপোনালোকক কোনো ধৰণৰ পইচা নলগা আপোনালোকৰ ফ্ৰীতে বনাব সুবিধা দিয়ে তো আপোনালোকে এতিয়া বৰ্তমান আপোনালোকে আভা কাৰ্ডখন আপোনালোকে ফ্ৰীতে বনাব পাৰিব আপোনালোকে ঘৰত বহি কিনে বনাব পাৰিব হয়তো পিছলৈ চৰকাৰে আপোনালোকৰ কাৰ্ডখনত বনাওঁতে আপোনালোকৰ কিছু আপোনালোকৰ ফিজ ল'ব পাৰে ধৰি লওক আপোনালোকে পিছলৈ হয়তো আপোনালোকে কোনো CSC চেণ্টাৰত যাই কিনে আপোনালোকে হয়তো কাৰ্ডখন বনাব লগা হ'ব পাৰে তো তাৰ ফলত আপোনালোকে আপোনালোকে পইচা খৰচ কৰিব লাগিব সেইকাৰণে ফ্ৰেণ্ডছ আপোনালোকে বৰ্তমান এতিয়া যেহেতু আপোনালোকক ফ্ৰীতে বনাব দি আছে কাৰ্ডখন গতিকে আপোনালোকে ফ্ৰীতে বনাই লোৱাটো আপোনালোকে ভাল আপোনালোকে এতিয়া ঘৰতে বহি আপোনালোকে ফ্ৰীতে বনাব পাৰিব তো কেনেকৈ বনাব পাৰিব আপোনালোকৰ যিখন আভা কাৰ্ড হয় সেই কাৰ্ডখন বনাবৰ কাৰণে আপোনালোকে যিকোনো এটা আপোনালোকে ব্ৰাউজাৰত আহিব আপোনালোকে ধৰি লওক ক্ৰম ব্ৰাউজাৰত আহিব পাৰে আহি কিনে আপোনালোকে ইয়াত সাৰ্চ কৰিব আভা বুলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছতে আপোনালোকে এনেদৰে পেজটো দেখিবলৈ পাব ইয়াত আপোনালোকে ওপৰত আভা বুলি দেখিবলৈ পাইছে তো তাত আপোনালোকে ক্লিক কৰি দিব তাত ক্লিক কৰি উঠি আপোনালোকে অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছতে আপোনালোকৰ এনেদৰে পেজটো আপোনালোকে দেখিবলৈ পাব ইয়াত আপোনালোকক কৈ যাওঁ যে আপোনালোকে যদি এতিয়ালৈকে কোনো ধৰণৰ আভা কাৰ্ড বনোৱা নাই তো আপোনালোকে ক্ৰিয়েট আভা কাৰ্ডত আভা নাম্বাৰত ক্লিক কৰি দিব আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে আগতে আভা কাৰ্ডখন বনাইছিলে কিন্তু আপোনালোকে কাৰ্ডখন ডাউনলোড কৰা নাছিলে তো আপোনালোকে লগইন অপচনত গৈ কিনে আপোনালোকে কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব যেহেতু মই এতিয়া নতুন এখন আভা কাৰ্ড বনাবলৈ গৈ আছোঁ গতিকে মই ক্ৰিয়েট আভা কাৰ্ড নাম্বাৰত ক্লিক কৰি দিছোঁ ক্ৰিয়েট আভা নম্বৰত ক্লিক কৰাৰ পিছতে আপোনালোকে এনেদৰে পেজটো আপোনালোকৰ আহি যাব ইয়াত আপোনালোকে দেখিবলৈ পাইছে ক্ৰিয়েট ইউৰ আভা নাম্বাৰ ইউজিং আধাৰ কাৰ্ড আৰু ক্ৰিয়েট ইউৰ আভা নাম্বাৰ ইউজিং ড্ৰাইভিং লাইসেন্স তো ফ্ৰেণ্ডছ আপোনালোকৰ হাতত যিটো অপচন আছে আপোনালোকৰ যিটো এভেইলেবল আছে আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইসেন্স যিকোনো এটাৰ থ্ৰুদি আপোনালোকে আভা কাৰ্ডখন বনাব পাৰিব মই এতিয়া আধাৰ কাৰ্ডত ক্লিক কৰিছোঁ তো আধাৰ কাৰ্ডত ক্লিক কৰাৰ পিছতে মোৰ এতিয়া আধাৰ নাম্বাৰটো ইয়াত দিব দিছে গতিকে যদি আপোনালোকে আধাৰ কাৰ্ডৰ থ্ৰুদি আপোনালোকৰ আভা কাৰ্ডখন বনাব বিচাৰে তো আপোনালোকে ইয়াত আধাৰ নাম্বাৰটো ইয়াত দিব লাগিব ইয়াত প্ৰথমতে আপোনালোকে আধাৰ নাম্বাৰটো দি দিব তাৰ পিছত আপোনালোকে যিখিনি ইনষ্ট্ৰাকচন আছে আপোনালোকে এইখিনি পঢ়িব পাৰে পঢ়ি উঠি আপোনালোকে আই এগ্ৰি অপচনত যিটো বক্স দেখিবলৈ পাইছে সেই বক্সটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি উঠি আপোনালোকে যিটো কেপচা দেখিবলৈ পাইছে কেপচাটো আপোনালোকে ইয়াত বহুৱাই দিব সেম টু সেম ইয়াত আপোনালোকৰ প্লাস কৰি কিনে সেম কেপচাটো বহুৱাই দিব আপোনালোকৰ যিমান হয় এইটো তাৰ পিছত আপোনালোকে নেক্সট অপচনত ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যেটো আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰটো আপোনালোকৰ এটা OTP যাব সেই OTPটো আপোনালোকে ইয়াত বহুৱাই দিব বহুৱাই উঠি আপোনালোকে এটা মোবাইল নাম্বাৰ দিব লাগিব যেটো আপোনালোকৰ মোবাইল নাম্বাৰ আছে আধাৰ কাৰ্ডৰ লগত সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত দি দিব দি উঠি আপোনালোকে ইয়াত নেক্সট অপচনত আপোনালোকে আকৌ ক্লিক কৰি দিব তো যেতিয়া ফ্ৰেণ্ডছ আপোনালোকে মোবাইল নাম্বাৰটো বহুৱাই আপোনালোকে নেক্সট অপচনত ক্লিক কৰিব নেক্সট অপচনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখন আভা কাৰ্ড হয় আভা কাৰ্ডখন আপোনালোকে অটোমেটিকলি আপোনালোকৰ হৈ যাব ক্ৰিয়েট হৈ যাব আপোনালোকে যিখন কাৰ্ড হয় সেই কাৰ্ডখন আপোনালোকে দেখিবলৈ পাব তো আপোনালোকৰ যিটো আভা নাম্বাৰ আছে আভা নাম্বাৰটো আপোনালোকে দেখিবলৈ পাব যিটো আপোনালোকৰ নাম আছে নামটো আপোনালোকে দেখিবলৈ পাব তাৰ পিছত আপোনালোকৰ ডেটটো আপোনালোকৰ যিটো ডেট অফ বাৰ্থ হয় তাৰ পিছত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ সকলোবিলাক তথ্য আপোনালোকৰ কাৰ্ডখনত এড কৰা থাকিব তো আপোনালোকৰ যিখিনি ডিটেইলছ আছিল আপোনালোকৰ আধাৰ কাৰ্ডত সেই ডিটেইলছখিনি আপোনালোকৰ সেম টু সেম আপোনালোকৰ একে থাকিব নেম আৰু আপোনালোকৰ যিটো মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ সকলোবিলাক ডিটেইলছ আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ সেম একে থাকিব তো আপোনালোকে এতিয়া আপোনালোকৰ কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ওপৰত যিখন ডাউনলোড অপচন আছে তো আপোনালোকে ডাউনলোড অপচনত আপোনালোকে ক্লিক কৰি দিব তো আভা কাৰ্ড বনোৱাটো এটা সিম্পল প্ৰসেছ হয় আপোনালোকে নিশ্চয় এইটোৰ বিষয়ে গম পালে যদি ফ্ৰেণ্ডছ আপোনালোকে আভা কাৰ্ডখন কি হয় আৰু আপোনালোকে আভা কাৰ্ডখন কেনেকৈ বনাব পাৰিব সেইটোৰ বিষয়ে গম পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে লগে পাই যায় তেন্তে ফ্ৰেণ্ডছ আজিলৈকে ইমানেই আছিল ধন্যবাদ জয় আই অসম